নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সত্যমতে জয়তে। ইয়াৰ আগতো কলিকতাৰ আৰজিকৰ মেডিকেল কলেজ হস্পিটেলৰ ঘটনালৈক এটা এপিছড কৰা হৈছিলে। নাজানো দুই এজনৰ এটা ইম্প্ৰেশ্যন হৈছিলে। অৱশ্যে এই সংখ্যাটো কম, সৰহভাগে বুজি পাইছে মোৰ কথাখিনি। তাত ইম্প্ৰেশ্যনটো এনেকুৱা যে মই মমতা বেনাৰ্জীক ডিফেণ্ড দিবলৈ খুজিছোঁ, তেনেকৈ কোনো কথা নাই। মই সদায় এতিয়াহে আপোনাৰ নাৰী সশস্ত্ৰীকৰণ, মহিলা বিল এইবিলাক কথা আহি আছে, কিন্তু ক্ৰাইম এগেইনষ্ট ওমেনৰ লৈ মই সদায় সচ্চাৰ আৰু সচ্চাৰ হৈ থাকিম। ইয়াত কোনো পলিটিকেল এফিলিয়েশ্যনৰ কথা নাই। যি নহওক, মমতা বেনাৰ্জী তেখেতেও যথেষ্ট সংগ্ৰামৰ মাজতে আজি এইটো পজিশ্যন আহি পাইছে। গতিকে তেওঁ বিভিন্ন ঘাত প্ৰতিঘাততে তেওঁৰ পলিটিকেল কেৰিয়াৰ। কিন্তু মোৰ এটা অনুভৱ হৈছে, আৰজিকৰ হস্পিটেলৰ যোনটো ঘটনা, এই ঘটনাটোত দৰাচলতে তেখেতে ৰাজনৈতিক আৰু প্ৰশাসনিকভাৱে যি ধৰণে বস্তুটোক ডিল কৰিব লাগিছিলে তেওঁ সেই ধৰণে ডিল কৰিব পৰা নাই। কাৰণ খুব চিলি মিষ্টেক কিছুমান কৰিছে, আৰু চিলি মিষ্টেকৰ কাৰণে ঘটনাবিলাক আৰু বেছি বাঢ়ি গৈছে। আৰু ঘটনাটোকতো আমি কেতিয়াও জাষ্টিফাইড কৰিব নোৱাৰোঁ, এইটো কণ্ডেমেবল য'তেই হওক বাৰু। ক্ৰাইম য'তেই হৈছে, কোন পাৰ্টি পাৱাৰত আছে সেইটো ছাবজেক্ট নহয়। কিন্তু আচৰিত হ'ল, আৰু এটা নিউজ আমি পাইছোঁ যে নন্দীগ্ৰাম য'ত TMCৰ বিপ্লৱৰ সূচনা হৈছিলে, পৰৱৰ্তী সময়ত 2011 তেওঁলোকে পাৱাৰত আহিলে। এতিয়া সেই নন্দীগ্ৰামৰ বিপ্লৱী নেতাজন হ'লগৈ শুভেন্দু অধিকাৰী। তাত কি হৈছে এইটো খবৰ তেনেকৈ কিন্তু নাই, এইটো খুব মোটামুটি শ্ব' হোৱা নাই মেইন ষ্ট্ৰীম মিডিয়াত। নন্দীগ্ৰামত অলমষ্ট ক'ব পাৰে মণিপুৰৰ নিচিনা এটা ঘটনা হৈছে। নেকেড পেৰেড কৰোৱা হৈছে একজন মহিলাক, আৰু কৰিছে কোনো বিজেপি তাৰ পঞ্চায়ত প্ৰধানে, লিডাৰ, ডাইৰেক্ট বিজেপি লিডাৰে কৰিছে। আৰু সেইটোক লৈ দেখা গৈছে যে অকল TMCহে মাত মাতি আছে। কিন্তু ক্ৰাইম এগেইনষ্ট ওমেন যেতিয়া হ'ব, এতিয়া TMCৰ কথা নহয়, তাত একচুৱেলি কংগ্ৰেছ হওক, লেফ্ট হওক, যি আছে চবেই আহি এইটোত চামিল হ'ব লাগে। ইয়াত আৰু কোনো বেলেগ পলিটিচিয়ান, আৰজিকৰ লৈ কংগ্ৰেছ লেফ্ট একেলগতে থাকিব, বিজেপি একেলগত থাকিব, আকৌ তাৰ ঘটনা লৈ অলপ চাবলাইন কৰি দিয়া হ'ব, সেইটো ঠিক নহয়। আৰু অভাৰঅল আৰজিকৰৰ ওপৰত যোনটো ৰাহুল গান্ধীৰ ষ্টেণ্ড, সেইটো যথেষ্ট মেচিয়ৰ্ড ষ্টেণ্ড তেখেতে লৈছে। তেওঁক দেখিছোঁ যে তেওঁ যদিও ধৰি লওক ইণ্ডিয়া এলায়েন্সত আছে মমতা বেনাৰ্জী, আৰু ৰাহুল গান্ধী খুব ভালকৈ জানে যে মমতা বেনাৰ্জী ইণ্ডিয়া এলায়েন্সেই হওক বা NDA হওক, কাৰো কাৰণে কিন্তু কমফৰ্টেবল পাৰ্টনাৰ নহয়। ৰাহুল গান্ধী নিশ্চয় ইমান দিনত ইমানটো মেচিয়ৰিটি হৈছে, সেইটো কাৰণে তেখেতে এইটো সম্পৰ্কে ক্ৰিটিচাইজ কৰিছে। আৰু ইয়াৰ আগত বিজেপি উচতনি দি আছিলে যে কংগ্ৰেছে কেলৈ সমালোচনা কৰা নাই। বেলেগ ক্ষেত্ৰত নকয়, কিন্তু তেওঁ কংগ্ৰেছ যেতিয়া আকৌ হথৰাছক লৈ সমালোচনা কৰে তেতিয়া সেইটোক এপ্ৰিচিয়েট কৰা নহয়। নন্দীগ্ৰামৰ ঘটনাটোৰ পিছতেই আৰজিকৰ হ'ল, নন্দীগ্ৰাম হ'ল, লেটেষ্ট যোনটো হ'ল মহাৰাষ্ট্ৰত হৈছে। সৰু কণমানি ছোৱালীৰ লগত দুষ্কৰ্ম কৰিছে, আৰু এইটোক লৈ একদম মানুহ জাঙুৰ খাই উঠিছে, ৰেল অৱৰোধ কৰিছে, বিৰাট তাত বিক্ষোভ হৈ আছে। কিন্তু যি ধৰণে আৰজিকত শ্ব' কৰা হৈছে তাক এই বস্তুটো শ্ব' কৰা হোৱা নাই। সেইটো কৰিব লাগে। নৰেন্দ্ৰ মোদী দেখোন 15 আগষ্টৰ দিনাখনো এৰি দিয়া নাই ৱেষ্ট বেংগলত মহিলা নিৰ্যাতন, কিন্তু মহাৰাষ্ট্ৰলৈ সিন্ধে চৰকাৰৰ পদত্যাগ কৰিব লাগে সেইটো লৈ আৰু মাত নাই। এই দুমুখীয়া নীতিটো ঠিক নহয়। এইটো সকলো পাৰ্টিৰ ক্ষেত্ৰতে মই একেটা কথাই কৈ আছোঁ, এইটো এটাই ষ্টেণ্ড হ'ব লাগে ক্ৰাইম এগেইনষ্ট। কাৰণ চবেই মহিলা ৰিজাৰ্ভেশ্যন, চবেই মহিলা আপগ্ৰেডেশ্যন, মহিলাৰ উন্নয়ন চবেই বিচাৰে, কিন্তু বাস্তৱত সেইটো হ'ব লাগিবতো। আৰু যিজন প্ৰিন্সিপালক, যাৰ ওপৰত বিভিন্ন ধৰণৰ কথাবিলাক আহিছে বা যোন আছিলে, তেওঁলোক কিন্তু ডাইৰেক্ট বিজেপিৰ লিডাৰ নাছিলে দেই। কিন্তু নন্দীগ্ৰামতো বিজেপিৰ লিডাৰ সেইটোৰ লগত ইনভলভ হৈ আছে, কিন্তু সেইটো মেইন ষ্ট্ৰীম মিডিয়াত নাই কেলে।
আপোনাৰ ৰাহুল গান্ধী তেওঁৰ অন্তৰটো ঠিকেই আছে বাৰু, কিন্তু পলিটিক্সত অন্তৰ ঠিক হ'লে নহ'ব ন। তেওঁ কেতিয়াও আগত কি কৰিছিল, তেওঁৰ পলিটিকেল প্ৰেজেণ্টেশ্যনবিলাক প্ৰপাৰ নাছিলে। এতিয়া অৱশ্যে যথেষ্ট ভাৰত জোড়ো যাত্ৰাৰ পিছত মেচিউৰিটি হ'ল। তেখেতে মোৰ যিমানটো মনত পৰে হথৰছ ঘটনা বা তাৰ আগে পিছে তেওঁ এটা বক্তব্য আগবঢ়াইছে, ৰেপ ইণ্ডিয়া। বাছ সেইটো ৱাৰ্ডক কিয় কৈছে মানে ভাৰত মাতাক অসন্মান কৰিছে, স্মৃতি ইৰাণী হুলস্থুল হাংগামা। কিন্তু এতিয়া মহাৰাষ্ট্ৰৰ ঘটনাক লৈ তেওঁ কিন্তু তৎপৰ নহয়। আৰু আৰজিকৰ হস্পিটেলৰ গোটেই বস্তুটো যে অ'পেন হৈছে তাৰ সম্পূৰ্ণ কৃতিত্ব কিন্তু DIFৰ নেত্ৰী মীনাক্ষী। কাৰণ মীনাক্ষীয়ে যেতিয়া সেই লাছখন লৈ গৈ আছিলে, এই গাড়ীখন খামুচি নধৰিলে, জীৱনৰ মানে ৰিস্ক পৰোৱা নকৰাকৈ খামুচি নধৰিলে, প্ৰতিবাদ নকৰা হ'লে কিন্তু এই ইমান বস্তুটো মানে পানীটো ইমানলৈকে নাপায়গৈ। কিন্তু এণ্ড অফ দি ডে এই বিৰোধৰ নামত কংগ্ৰেছ বা বাওঁপন্থী কি তাৰ পলিটিকেল মাইলেজ পাব নেকি? কাৰণ চাওক, যোনে যিমান ভাল ভাল কথা পাতক, চবে পলিটিকেল মাইলেজ এণ্ড অফ দি ডে বিচাৰে। শেষত এনেকুৱা নহয় যে আপোনাৰ পলিটিকেল মাইলেজটো বিজেপিয়ে পাই যায়। অৱশ্যে নন্দীগ্ৰামৰ ঘটনাটো হোৱাৰ পিছত এতিয়া চিটুৱেশ্যনটো বেলেগ হৈছে। অলপতে আমাৰ মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া এটা ষ্টেটমেণ্ট পালোঁ যে অসম মেডিকেল কলেজ মানে সুৰক্ষিত বুলি কৈ আছে। কিন্তু মোৰ প্ৰশ্ন, যেতিয়া 2014 মে' মাহত ডিব্ৰুগড়ৰ ডক্টৰনী, আৰু সেই ডক্টৰনীগৰাকীৰ নাম কিন্তু মই এতিয়া ক'ব নোখোজোঁ, কিন্তু ৰিচেণ্টলি যোনটো অসমীয়া অনা অসমীয়াৰ দাদাগিৰি এই শিৱসাগৰত, তাত শিৱসাগৰীয়াবাসীয়ে কৈছে যে আমি অনা অসমীয়াক ভাল মানে বেয়া পাওঁ, তেনেকুৱা নহয়। যেতিয়া ডিব্ৰুগড়ৰ অনা অসমীয়া ডক্টৰনীজনৰ লগত এনেকুৱা হৈছিলে, যাৰ লগত দুজন অসমীয়া মানুহ আঙুল খাই আছিলে, আমি তেতিয়া প্ৰতিবাদ কৰিছোঁ। গতিকে সেই ৰেফাৰেঞ্চতে মই ক'ব বিচাৰিছোঁ, তেওঁ মুখ্যমন্ত্ৰী, আজি তেওঁ মুখ্যমন্ত্ৰী, কিন্তু 2014 কি তেওঁ মে' মাহত কি হেৰি নাছিলে নেকি? তেওঁ কি বিজেপিত আছিলে নেকি? তেওঁতো বিজেপিত নাছিলে, তেওঁ কংগ্ৰেছত আছিলে, আৰু বাকাইদা একজন পাৱাৰফুল মিনিষ্টাৰ। হি ৱাজ নেক্সট টু CM, আৰু তেওঁ সেইটো সময়ত স্বাস্থ্যমন্ত্ৰী আছিলে। তেওঁ পাহৰি গৈছে নেকি? গতিকে ষ্টেটমেণ্ট দিয়াৰ সময়ত এই কথা বতৰাবিলাক অলপ মন কৰিব লাগে। কিবা কিবি কোৱাটো ঠিক নহয় আচলতে, যে খুব ছেফটি, এতিয়াও ছেফটি নহয়। এতিয়া সুপ্ৰিম কোৰ্টক মই সন্মান জনাই দুই এটা কথা ক'ব বিচাৰিছোঁ দেই। এইটো মানে কাৰণ ৰঞ্জন গগৈক যেতিয়া হেৰি হ'ল, তেওঁৰ ওপৰত ছেক্স স্কেম এটা আহিলে, মই কিন্তু তেখেতক ডিফেণ্ড কৰি এটা প্ৰবন্ধ লিখিছিলোঁ, অসমীয়া প্ৰতিদিন কাকতত ওলাইছিলে, তেখেতক ডিফেণ্ড কৰি লিখিছিলোঁ। কিন্তু তেওঁ যেতিয়া সেই ৰাম মন্দিৰৰ ৰায়, তাৰ পৰৱৰ্তী সময়তে পটককৈ আকৌ ৰাজ্যসভাৰ সদস্য, এতিয়া এই কাহিনীটো হ'ল, তাৰপিছত কিন্তু তেওঁক যথেষ্ট মই ক্ৰিটিচাইজ কৰি লিখিছোঁ, আৰু একমাত্ৰ অসমীয়া প্ৰতিদিন কাকতে এইখন পাব্লিছ কৰিছিলে। তো গতিকে সুপ্ৰিম কোৰ্টৰ এক্স জাজ, চিটিং জাজ, মই সেইবিলাক লৈ পৰৱা নকৰোঁ। সুপ্ৰিম কোৰ্টক সন্মান কৰোঁ, কিন্তু সুপ্ৰিম কোৰ্টৰ আৰজিকৰ হস্পিটেলক লৈ তেওঁলোকৰ যোনটো গাইডলাইন সম্পৰ্কে মই খালি ইমানেই ক'ম যে কথাটো ঠিকেই আছে, কিন্তু ইয়াৰ আগতেতো ঘটনা আছে নহয়। দিল্লী নিৰ্ভয়া কাণ্ড, সেইটো কি সুপ্ৰিম কোৰ্ট পাহৰি গৈছে নেকি? সুপ্ৰিম কোৰ্টখন দেখোন দিল্লীতে আছে। নিৰ্ভয়া কাণ্ড বা বাকী যিবিলাক হথৰছৰ যি ঘটনাটো হ'ল, তাত সুপ্ৰিম কোৰ্টৰ ষ্টেণ্ডটো কি আছিলে? ঠিক আছে বাৰু, সেইটো গ'ল বাৰু। এতিয়া চব ঠিকেই আছে, টাস্ক ফ'ৰ্চ কৰা হ'ব, চব ঠিক আছে। এতিয়া কোৱা হৈছে তাত CISF দিয়া হ'ব। তো CISF যে দিব লাগে, প্ৰথম কথাটো হ'ল যে ল এণ্ড অৰ্ডাৰটো কমপ্লিটলি হেৰিৰ ৰুলছ, মানে ষ্টেটৰ পাৰভিউত পৰে, এইটো চেণ্ট্ৰেল নহয়। তো সেইটোৰ কি মানে ভৱিষ্যতে এটা ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ এটা ৰাস্তা তৈরি কৰি দিছে। তেওঁ কৈছে এইটো CISF, তো CISF অকলতো আৰজি কৰত দিলে নহ'ব নহয়। ভাৰতবৰ্ষৰ গোটেইকেইটা
চৰকাৰী বেচৰকাৰী যিবিলাক হস্পিটেল আছে তাত সেই বস্তুটো কৰিব লাগিব, তাৰ কাৰণে এটা প্ৰপাৰ আইন কৰিব লাগিছিলে। ইলেক্ট্ৰল বণ্ড লৈ তেওঁ যিমান তৎপৰতা দেখুৱাইছিলে, ক'ত ইলেক্ট্ৰল বণ্ডত আৰু এতিয়া খবৰ নাইকিয়া। মণিপুৰ সম্পৰ্কে যিটো গাইডলাইন দিছিলে যে সুপ্ৰিম কোৰ্টৰ এটা টীম আহিব, অমুক হ'ব তমুক হ'ব, ক'ত সেইটো কোনো খবৰ নাই। হিডেনবাৰ্গ কেছতো এনেকুৱা এটা কৰি থৈছে, এজিপ যেনে মানুহবিলাকৰ এটা ইম্প্ৰেশ্যন এনেকুৱা হৈছে, আৰু বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তেওঁলোকে ক্লিন চিট পাই গ'ল, কিন্তু তেওঁলোকেতো ক্লিন চিট পোৱা নাই। তো গতিকে সুপ্ৰিম কোৰ্টৰ এই ভূমিকাবিলাকো অলপ সন্দেহ আছে। তেওঁলোকে CISF দিছে ভাল কথা, কিন্তু CISFটো গোটেই ইণ্ডিয়াৰ কাৰণে হ'ব লাগিব। আৰু বাকী যে তিনিটা পেণ্ডিং তেওঁলোকৰ গাইডলাইনবিলাক কি হ'ল, এইটোক তেওঁলোকে সময়ত উত্তৰ দিয়াটো ভাল, নহ'লে আইনৰ প্ৰতি কিন্তু মানুহৰ বিশ্বাসটো লাহে লাহে হেৰাই যাব। তো আজি ইমানতে শেষ কৰিছোঁ। আপোনালোকে আমাৰ এই চেনেলখন বেছিকৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।